বহুতে কিবা কিবি দিলে আমাৰ গ্ৰুপত বহুত ডক্টৰ আছে, নামি নামি ডক্টৰ আছে, বিভিন্ন মানে কি এডভাইচ কৰিলে তাতে গ্ৰুপত। মই গ্ৰুপত একো এডভাইচ কৰা নাই, কাৰণ এইকাৰণে কৰা নাই ডক্টৰে যদি এডভাইচ কৰি আছে, নন ডক্টৰ এখনে দিয়াৰ লগে লগে বেলেগ কিছুমান কথা আইপাল চেৰাপ কৰি দিব। তাৰপিছত যিজনী ছোৱালী তেওঁৰ হাজবেণ্ড ডক্টৰ মানে কি ডাক্তৰ ঈশ্বৰ শৰ্মা নলবাৰীৰ। তাৰপিছত মই লগে লগে কি কৰিলোঁ, ইভিনিং গুচি গ'লোঁ। গৈ কিনে মই এটা কথাই কৈছোঁ যে মই গোটেইখিনি খবৰ ল'লোঁ, কৈছে যে কালি আমি GSM যাম, চৰি GMC যাম। গৈ কিনে তাতে আমি মানে কি GSM আহি গৈছে, গতিকে GMC যাম, গতিকে তাতে আমি ট্ৰিটমেণ্ট কৰিম। তাৰপিছত মই এটা কথা মই গম পাইছোঁ যে তেওঁলোকক এডভাইচ মিনিমামটো 20-30 জনাই দিছে। কোনোবাই কৈছে মানে কি চাইনা চেন্নাইত যাম, কিছুমানে কৈছে হয়তো গুৱাহাটীত যাম, কোনোবাই কৈছে অমুকত যাম, ভগত যাম, বিভিন্ন চবেই এটাই দিব। মই জানো যে এলোপেথি যাম। এতিয়া মই এটা কথা বুজাই দিছোঁ যে চোৱা, তাত যোৱাৰ লগে লগে বায়পচি কৰিব, আৰু বায়পচি কৰাৰ লগে লগে আমাৰ বহুতে মেডিকেল জাৰ্নেল নপঢ়ে, মানে কি কিছুমান ওপৰে ওপৰে কিছুমান কথা ভাবে যে 55% মানুহৰ চান্স আছে বায়পচিটো এনেকুৱা বেয়া বস্তু য'ত মানে ইট উইল কনভাৰ্টেড টু কেঞ্চাৰ। এটা সাধাৰণ টিউমাৰ হ'ব পাৰে, টিউমাৰটো একো ডাঙৰ কথা নহয়, কিন্তু টিউমাৰটোক যদি বায়পচি কৰিছে, ডেট মিনছ অলপ চেৰখানি কৰিছে, জোকাইছে, সেইটো জোকাই লৈছে, সেইটো কাৰণ তাৰপৰা মাংস কাটি কিনে মানে কি লেবত টেষ্ট কৰিব, আৰু সেইটো কৰাৰ লগে লগে সি মানে কি ইট উইল কনভাৰ্টেড টু কেঞ্চাৰ। মেক্সিমাম চান্স ইজ 55%। 55% আমি ভাবক 1000-5% হ'ব পাৰে, এখন এইটো মেডিকেল জাৰ্নেল সহজ হ'লে সেইটো হ'ব, আৰু হোৱাৰ লগে লগে কি কৰিব, ইট উইল কনভাৰ্টেড টু কেঞ্চাৰ। কেঞ্চাৰ হোৱাৰ লগে লগে কেমো ষ্টাৰ্ট কৰিব, আৰু কেমো ষ্টাৰ্ট কৰাৰ পিছত মেক্সিমাম মানুহৰ ডিজিটেড হৈ যায়, একদম উইক হৈ যায়। উইক হৈ যোৱাৰ লগে ইমিউনিটি নষ্ট হৈ যায়। ইমিউনিটি যেতিয়া কলাত হৈ যায়, তেওঁৰ যিকোনো প্ৰব্লেম হ'ব পাৰে, যিকোনো মূল্যত তেওঁ মানে কি বহুত বেছি ডিজিটেড হৈ যাব পাৰে। গতিকে এই যিটো কেমোটো কোনো চলিউশ্যন নহয়, এলোপেথিত কোনো ৰাস্তা নাই, সেইকাৰণে কেমোটো লগাই দিয়ে। আৰু এটা কথা ঠিক লিখা আছে, মই পঢ়িছোঁ, কেমো দিয়াৰ পিছত মানুহ এজন যিমান থাকে তাতকে মিনিমাম 5-ৰ পৰা 10 গুণ বেছি সময় তেওঁ উইদাউট ট্ৰিটমেণ্ট বেছি থাকিব পাৰে। ডেট মিনছ কেঞ্চাৰত মানুহ মৰক বা নমৰক, ট্ৰিটমেণ্টততো মৰে। যাৰ ফাৰ্ষ্ট ষ্টেজত আছে, অপাৰেশ্যন কৰিছে, সেইটো বেলেগ কথা। ছেকেণ্ড ষ্টেজ, থাৰ্ড ষ্টেজ, ফ'ৰ্থ ষ্টেজ, এইটো মানে কি বহুত ভয়ানক। তাৰপিছত মই মানে কিবা কিবি মই বুজাই গুচি আহিলোঁ গিৰিক ডক্টৰ। গতিকে লাষ্টত মোক ক'লে নহয়, যিহেতু কথা চথা হৈ গ'ল, গতিকে মানুহবিলাকে সুধি আছে মোক বহুত কিবা কিবি চবে মই আমাক এডভাইচ কৰিছোঁ। মই বোলো মই যিখিনি ক'বলৈ ক'লোঁ, বাকী আপোনাৰ কথা। আমাৰ প্ৰডাক্টটো খাব কৈছিলোঁ, প্ৰডাক্টটো খাব পাৰিম, মানে কি ট্ৰিটমেণ্ট কৰিলেতো প্ৰডাক্টটো খাব পাৰিম। মই বোলো প্ৰডাক্টটো 100% খাব পাৰিব। প্ৰডাক্টটো দিলোঁ, দিয়াৰ পিছত মানে কি সিহঁতে, মই কেইটামান কথা কৈ আছোঁ ভালকৈ উইথ কনফিডেঞ্চ, কাৰণ মই জানো কি হ'ব তাত গ'লে। আমাৰ মানুহে কিন্তু এইটো মানে কি ভিতৰত মানে কি এই কনফিডেঞ্চটো নাথাকে মিনছ কি হৈছে মিনছ ডক্টৰ তাত যাব লাগিব। ডক্টৰ তাত যোৱাৰ লগে লগে ডিটেইলড হ'বই 100%। তাৰপিছত মই গুচি আহিলোঁ। মই বোলো চাওক, মই যিখিনি ক'বলৈ ক'লোঁ হাজবেণ্ডক কৈছোঁ, প্ৰডাক্টটো ইউজ কৰক, কালিৰ পৰা ৰিজাল্ট পাব। আৰু মই এটা কথাই একো ভুল নকৰিব GMC কৰিব। তাৰপিছত তেওঁলোকে গোটেই ৰাতি কথা পাতিছে, মানে কি টোপনি মাৰা। তাৰপিছত মৰ্ণিং 6টা বজাত মোক ফোন কৰিছে হাজবেণ্ডে, মোক কৈছে বোলে কংকন যোৱাটো কেঞ্চেল কৰি দিলোঁ GMC। মই বোলো এইটো আপুনি শুদ্ধ ডিচিশ্যন লৈছে, মোৰ ছাজেশ্যন যদি ভাবে। তাৰপিছত মই কৈছোঁ আপুনি আইপালছটো খাওক, উইদিন 2 উইক আপুনি কিবা নহয় কিবা ৰিজাল্ট পাব। তাত কৈছে বেলেগ এনে একো মানে এলোপেথিৰ বাহিৰত কিবা ট্ৰিটমেণ্ট কৰিব, মই হোমিঅ'পেথি কৰিব পাৰে, হোমিঅ'টো লৈছে। তাৰপিছত আইপালছটো ইউজ কৰিছে। মোক কৈছে কেনেকৈ গম পাম। তাৰপিছত মই মানে চাইছোঁ বহুত ডাঙৰ হৈছে আৰু বহুত কঠিন হৈছে, মানে ব্ৰেষ্টত হৈছে বহুত ডাঙৰ আৰু কঠিন, বহুত মানে টাইট হৈছে। মই কৈছোঁ বোলে উইদিন 10 days ৰিজাল্ট যেতিয়া পাব বুলি ক'লে কেনেকৈ পাম। মই কৈছোঁ বোলে স্মুথ হ'ব, ঢিলা হ'ব। ঢিলা হোৱা মিনছ লাহে লাহে দূৰ হ'ব। আজিৰ ডেটত যোৱাকালি মানে কি সেইটো আগতকৈ 30% কমিছে, মানে সৰু হৈছে আৰু পুৰা স্মুথ হৈ গৈছে।